খুলিবই নোৱাৰা হৈছোঁ। খালি মামাৰে কথা, খালি মামাৰে বিষয়, খালি মামাৰে চৰ্চা। ৰাকেশ পাল, APSC কেলেংকাৰী, তাৰপিছত গৌৰৱ গগৈ, কংগ্ৰেছৰ দুৰ্নীতি। আৰু প্ৰত্যেকজন অসমীয়াই বুজি পায় বা গম পায় যে কংগ্ৰেছৰ দিনত আটাইতকৈ শক্তিশালী নেতাজন বা প্ৰভাৱশালী নেতাজনেই আছিলে মামা। গতিকে মামাই যি কথা কয় সেইমতেই প্ৰত্যেকজন বিষয়াই চলিছিলে বা চলিবলৈ কাম কৰিছিল বা তেনেকৈ কাম কৰি আছিল। গতিকে তেনেকুৱা ধৰণৰ যিমানে যত যি কৈ নাথাকক কিয়, যদি কংগ্ৰেছৰ দিনত ইমানেই দুৰ্নীতি হৈছিল তেতিয়া মামাই প্ৰতিবাদ কিয় কৰা নাছিলে? আটাইতকৈ শক্তিশালী নেতাজনে কিয় মনে মনে থাকিলে? আজি যদি কংগ্ৰেছৰ সেই ভুলটো আঙুলিয়াই দিবলৈ যায় তেন্তে খুব বেছি নতুন প্ৰজন্মৰ যুৱক হিচাপে খুব বেছি লাজ লাগে। গতিকে জনজাতীয় লোকসকলৰ কথা কৈ থাকে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা কি কাৰণে আঁতৰাব লগা হ'ল?